সুধি আছে আহি আহি কাষত ৰখি দিয়ে পাম পিছত চল যাও ভাইয়া স্মত টপিটা দুখন ওলাই গৈছে দাদাই দিলে খাবলৈ তো ধন্যবাদ দাদা নিবজে ৰখ বুলি আছে চাবা চলই পিক চক আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব একদম ৰিকুৱেষ্ট কাৰণ প্ৰাইচ 2 বছৰৰ অন্তত আজি অল আছাম ৰাইড আৰম্ভ হ'ব হৈছে তো ইয়া লিখি ললো হেয়া চাই লওক অল আছাম ৰাইড সেফটি সেভ আৰ্ট অসম বানপানী পানী সমস্যাৰ স্থায়ী সমাধান আৰু ড্ৰাগছ মুক্ত অসম বিচাৰি সজাগতা চাইকেল যাত্ৰা তো এই যাত্ৰাটো মোৰ মানে কি ধৰক দুজন ব্যক্তিৰ কাৰণে হৈছে এজন হল আমাৰ মন্ত্ৰী আমাৰ পাঠাচাৰগুচিৰ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাস তো দাদাইও মোক বহুত সহায় কৰিছে আৰু এইফালে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা মোক মানে থকা খোৱালাৰ ব্যৱস্থাটো অসমত কৰি দিছে মানে আমাৰ মৃদুল দাই বহুত সহায় কৰিছে তো এই জগতে ধন্যবাদ মৃদুল দা আৰু এই মৃদুল দা আৰু আমাৰ হল আমাৰ যিজন মন্ত্ৰী আছে বিধায়ক ৰঞ্জিত দাসে সেই দুজন ব্যক্তিৰ কাৰণে আজি মই অল আছাম ৰাইডটো কৰিবলৈ এতিয়া মানে এই ইস্যু আর গম পাইছে তো হেল্ল এভরিওয়ান মোটিভেশন নিউজৰ সকলে আপোনাক সকলোকে বম বম স্বাগতম জনাইছো পলম নকৰে আহক ভিডিঅটো হিৰো হন্ডা গাড়ী ষ্টাৰ্ট কৰি এতিয়া ব্লগ যাব লাগে পটাপট আৰু এইফালে কৌশিক দা আহিছে থব আৰু এইফালে পিংকু ভাই আমাৰ দীপদা আছে এই আবাই মাই তো মা এক মাহ বঢ়িয়াকে থাকবি তই টেনশন নাই না আৰামছে থাকবি বঢ়িয়া বলক ৰাইজ এতিয়া ফাই পেডেল মাৰিব লাগে তো ৰাইজ কৌশিক দা আৰু পিংকু আহিছে তো কৌশিক দা ভাই ধন্যবাদ ভাই ধন্যবাদ কিবা প্ৰব্লেম হলে ফোন কৰিম তোমাক মই কই না এখন এবাৰো কৌশিক দা ধন্যবাদ দে আহিছো খবৰ দে ধন্যবাদ দে তো ৰাইজ বলক এতিয়া সিঙ্গল ৰাইড হ'ব ও কৃষ্ণ হে সুধি আছে আহি আহি কাষত ৰখি দিয়ে মই বাৰু নেক্সট ভিডিঅ' কৰিম আৰু ৰখিলে কোনোবাই তো সুধি আছে ক'ত যাবি কি কথা তো ভাল লাগে দেখছো এনেকৈ সুধিলে তো এতিয়া গৈছো আৰু ইয়াৰ পৰা গুৱাহাটী 96 কিলোমিটাৰ দে ভাই তো এনেকৈ মাতি দে ভাল লাগে কিবা এটা সেই বাছখনেদি গৈছিল সেয়ে আৰু নৰ্মেল তো ৰাইজ টিউ পাৰ হৈ আহিলো অলপ দেৰিকৈ বৰমা পাম তো ইয়ে চেক কৰো তো ফাৰ্ষ্ট মই ৰখিম আপোনাৰ হেৰিয়ত প্ৰণীতাত তো নেক্সট ৰখিম মই হয়তো বাইহাটা চাৰিআলিত ভৰি বিহে গৈছে বিষাই গৈছে মানে বাপৰে বাপ বহুত দিন চাইকেল চলোৱা নাছিলো আজি বোলো যাওঁ গুৱাহাটী যাওঁ বাপৰে বাপ পাগল হৈ গৈছো ৰাইজ বাপৰে বাপ ভৰিৰ অৱস্থা নহয় গৈছে ভোকো লাগিছে তো ডাইৰেক্ট প্ৰণীতাৰ ভাত খাম খাই চাই বঢ়িয়াকে গুচি যাম অলপমান ভৰি বিষাব কাৰণ এই চাইকেল না আমাৰ নৰ্মেল চাইকেল আমাৰ মোক মানে এইখন দেউতাই গিফ্ট দিয়া ৰাণী তো মোৰ গাৰ্লফ্ৰেণ্ড যৌ ৰাণী যৌ টেনশন নলবা তুমি বলা তো ৰাইজ বলক পাগলা দিয়ার পারে পারে গৰমৰ দিনে গৰম মানে তামাম গৰম দিছে আৰু এইফালে বাটাটো ইমান ডিষ্টাৰ্ব দি আছে মানে মই 21-28 স্পীডতে গৈ আছো উপায় নাই আৰু কি কৰিবা ভৰি চৰি বিষাই গৈছে সূৰ্যৰে বাটা আপোনাৰ অলপ মিটাৰটো ডাউন কৰি দিয়ক নহ'লে মৰলো মই তো ৰাইজ গুৱাহাটীক লগি আছে 69 বাইহাটা চাৰিআলি 35 আৰু এই গৰখাপাৰা হয় নেকি 9 কিলোমিটাৰ দিয়ক ৰাইজ যাইছো ভোক যি লাগছে আপোনালোকক ক'লো আৰু তো ৰাইজ পেডেল মাৰি আহি পালো নলবাৰী তো নলবাৰীৰ পৰা পুৰা একদম ফাই পেডেল মাৰিব লাগে মানে প্ৰথম কিবা খাব লাগে দিয়ক ৰাইজ এইফালে মানে বহুত মানুহ আহিছে দাদা হঠাৎ লগ পালো তো দাদাহঁতেও যোৱা প্লেন কৰি আছিল বোলে কেঞ্চেল হৈছে এখন এই মন আচল কথা বয়সৰ একো চাপ নাই মোৰ মনটো দুৰ্বল আচ্ছা 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 আপোনালোকে কিহত চাইকেলত না বাইকত যাব আচ্ছা 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 বঢ়িয়া বঢ়িয়া তো ইয়াৰ পৰা আৰু ধৰক 2 কিলোমিটাৰ মান সেই আছে প্ৰণীতাৰ গাঁও কিনা অলপ বাকী আছে তো কিবা এটা খাই লওঁ গম ভোক লাগিছে পোৱাৰ পৰা একো খোৱা নাই তো ৰাইজ পুৰা পুৰি 10টা 1 মানে 10টাতে আহি পাইছো এই তো আহি কিবা এটা খাই লওঁ গম ভোক লাগিছে
তো চাইকেলখন পাৰ্ক কৰিলোঁ কেনেকুৱা খবৰ খুৰা ভাল ভাল তো খুৰাহঁতে সুধি আছে ক'ৰ পৰা কি আহিছ এনেকুৱা নৰ্মেল কথা ভাল লাগছে না খুৰা দিয়ক 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 মই কেইটা কিবা এটা খাই লওঁ দিয়ক দিয়ক খোৱা দোৱা হৈ গ'ল খোৱা দোৱা হৈ এতিয়া মানে বম গৰম ধৰিছে না তো সেইকাৰণে এইটো মাৰি ল'লোঁ তো দাদা আহিলোঁ দিয়ক লগ পাম পিছত চল দাও ভैया থেংক ইউ আৰু এইফালে দাদা আছে তো দাদা লগ পাই ভাল লাগিল দিয়ক দিয়ক তো ৰাইজ চলো আবি চলো ৰাইজ এটা কথা কওঁ ভিডিঅ' হৈছে না হৈছে মানে ক'বলৈ অলপ বেয়া হওক শুনিবলৈও বেয়া কিন্তু ৰাইজ মোৰ টপিদা দুখন ওলাই গৈছে এয়া ক'লো আপোনালোকক বাপৰে বাপ বি ৰাইজ বি তামাম বি মানে প্ৰথম দিনাকে হয়ে দিয়ক তো ৰাইজ 100 কিলোমিটাৰ মাৰতে এনেকুৱা বিষ আৰু কাইলৈতো নগাঁও যাব আছোৱে কৈছি দিয়ক আৰু যাওঁতো যাম ৰাইজ যি নহওক কিয় পুৰা ফালি চিৰি যাম বলক তো ৰাইজ গুৱাহাটীক লগি 56 কিলোমিটাৰ বাইহাটাক লগি 22 আৰু ৰঙিয়াক লগি 5 কিলোমিটাৰ আছে তো বেছি নাই ৰাইজ क्या गर्मी है रे बाबा उत्ताप तो अलग कम दियक हे प्रभु राइज गरम दिन राइड करा है नुची दियक निपजे रक बुली चाबा तो राइज गुवाहाटीक लगी 37 किलोमीटर तो बेसि नाइ दियक राइज काली और मारबा लागबो 122 किलोमीटर मारि দিব লাগিব এইখিনিতে নহব না তো ৰাইজ কি নহক 37 কিলোমিটাৰ আছে গুৱাহাটীলৈকে তো আজি 72 তাত থাকিম তো বাই ফোন কৰিলে বোলে আমাৰ তাতে বেলেগত থাকা হ'ব দে নহলে ভাগিনটো আছে না তাতে কিয় মোক মাতি থাকে দিয়ক ৰাইজ পেডেল মাৰি 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 অল আছাম ৰাইড কৰি যাম ৰাইজ মই গান গাই বিৰাট ভাল পাওঁ দিয়ক ৰাইজ আহি পালো টোল গেট বাৰু যি কি নহওক যেহেতু সাইকেল লৈ আহিছোঁ টোল দিব লগা নাই সেইটোৰ পৰা বাচিলোঁ বাইক লৈ আহিলেও দিব নালাগিলে হয় কিন্তু আমাৰ অসমৰ মানে বাহিৰত বাইকৰো কিছু বাইকতো মানে টোল লয় মই দেখিছোঁ বহুত ভিডিঅ'তে আৰু যি কি নহওক ৰাইজ এটা গৈ থাকোঁ বলক চাংচাৰি পালোঁ সূৰ্য দেৱতা অলপমান ব্ৰাইটনেছটো কমে দিয়া মানে কি কম আৰু গৰমৰ দিনত যে আমি গা ধুব যাওঁ তেনেকুৱা লাগিছে এই আৰু দিছে ব্ৰাইটনেছটো কমে আছো ৰ'বা তোমাৰ কিন্তু চাইকেলখনে চাৰ্ট দিছে দিয়ক মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে চাৰ্ট দিছে অলপ ৰাইজ ব্ৰাইটনেছ কমে দিম না সূৰ্য তোমাৰ আৰু দাদা এজন লগ পালোঁ দাদাই দিলে খাবলৈ তো ধন্যবাদ দাদা তো আপোনাৰ কেনেকুৱা লাগছে মোৰ কনচেপ্টটো আপনার সাংসারিক ঘর ছিল না বাইহাতে চাৰিআলিত ন তো ধন্যবাদ দাদা এইখিনি দিয়াৰ কাৰণে দিয়ক চাওক গুৱাহাটী নাপতে যাম আৰম্ভ হলে বিশেষ সমস্যা এইটো ৰাতিপুৱাৰ পৰা মানে 1 নম্বৰটো যোৱাই নাছিলো মানে ইমান লাগি গ'ল টান টান তো ৰাইজ ইমাৰ্জেঞ্চি ডিছ ব্ৰেক মাৰি দিলোঁ তো ফাই এতিয়া হালকা হৈ লৈছোঁ কি যে আৰাম পাইছোঁ ৰাইজ আৰু আহি পালোঁ শৰাইঘাট ব্ৰিজ তো ৱেলকাম টু গুৱাহাটী যি মানে কাষেৰে যায় ন বাছবিলাক মাৰি হ'ল ইমান কাষেৰে যায় এই ঘুইটা চকু ফুটাই দি দেখা নাপায় সিহঁতে ডাঙৰ ডাঙৰ চকু ফুটাই দি অভাৰব্ৰিজ পালো পিক চাওক চাওক বাপৰে বাপ পিক হে প্ৰভু ৰাইজ ওপৰলৈ আহিলো চাওঁ কেনেকুৱা হৈছে উৰণীয়া সেতুখন মামা বঢ়িয়া বনাইছে দিয়ক আপুনি সেতুখন আমাৰ নৰ্মেল চাইকেলৰ কাৰণে বান্ধি দিওঁ এখন ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈছোঁ নাৰেংগীলৈ আৰু চাওক এই G20ৰ এডভাৰটাইজ মাৰি দিছে চাওক বাপৰে বাপ অলপমান ৰ'দটো কমিছে কাৰণে ভাল লাগিছে সেয়ে আৰু এই পাৰ্কখনৰ নাম আছে
কিয় নাম আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক তো ৰাইজ নুনমাটি পালোঁ আৰু এইটোৱে হ'ল আমাৰ ৰিফাইনেৰী চক পুৰা এই তাতে পুৰা জুই জ্বলি থাকে বাৰু যি কি নহওক বেছি নাই অলপমান আছে আৰু 2 কিলোমিটাৰ আছে যাব তো হৈ যাব ৰাইজ ফাইনেলি মোৰ ডেষ্টিনেশ্যন পালোঁৱে অলপমান আগতে আছে তো এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব একদম ৰিকুৱেষ্ট কাৰণ জানেই ইমান কষ্ট কৰি গৈ আছোঁ যিহেতু এটা মটো লৈ এটা থিম লৈ গৈ আছোঁ তো আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব দিয়ক ৰাইজ